Hello guys, আমি গৈ আছো ৰেজিং ডে 37 BN এয়া চাব লাইছো দেখা থাকিম বাৰু হেল্ল এয়া আমি আছো কেম্পত ৰেজিং ডে চলি আছে এয়া সব বাবু এইফালে গেম ক্ৰিকেট মেচ হৈ আছে এয়া আমি কেম্প আহি পালো আমাৰ অকমান দেৰি হৈ গল সৰু ল'ৰা ছোৱালীবিলাকৰ খেলা হৈ গল আৰু এতিয়া চলি আছে মানে ডাঙৰ বিলাকৰ কাপল গেম চলি আছে এই আইফালে কাপলবিলাকে দৌৰি আছে মানে কাপল গেমৰ পাছতে এইবাৰ দিলে তাম্বুলা খেল ময়ো খেলিলো ফাৰ্ষ্ট টাইম খেলিছো খেলিব নাজানো আৰু তথাপি খেলিছো তাৰ পিছত আহি গ'ল লাঞ্চ টাইম সবৰে খেলি ভাগৰ লাগিছে যিহেতু খাব দিছে এইবিলাক কেণ্টিন ইমানে ভিৰ আছিলে যে কোনোমতে আমি এক প্লেট ইডলি আৰু এক প্লেট পুৰি পালো গতিকে এইখিনিকে গোটেইকেইটাই ভগাই মিলাই খালো আৰু এইখিনি খোৱাৰ পিছতে আকৌ মই ফুচকা খোৱা দেখিলোঁ নহয় তাৰপিছত ফুচকা খোৱা দেখি আৰু থাকিব নোৱাৰিলোঁ ফুচকাও কেইটামান খাই ল'লোঁ খাই বৈ আকৌ ইফালে আহিলোঁ ফটো কেইটামান উঠিম বুলি ফটো উঠাব দিলোঁ ইফালে হাজবেণ্ডে আকৌ ভিডিঅ' কৰি আছে ফুলবোৰ ইমান ধুনীয়াকৈ লগাই দিছে চাওকচোন বাৰু চাৰিওফালে ফুল পূৰা ৰঙা হৈ আছে তাৰপিছত ফটো চটো তাতে উঠি ল'লোঁ ভিডিঅ' কৰিলোঁ তাৰপিছত আকৌ আমি ৰুমলৈ উভতিলোঁ আকৌ ৰাতি আহিব লাগিব যিহেতু ৰাতি প্ৰগ্ৰাম আছে আৰু বৰাখানাও আছে এয়া আমি দিনৰ প্ৰগ্ৰাম শেষ কৰি ঘৰ গৈ পাওঁতে প্ৰায় 3টা বাজিলে তাৰপিছত আকৌ 5টাৰ পিছত আহিবই লাগিব 2 ঘণ্টামান ৰেষ্ট কৰি আকৌ 5টা বজাত আহিলোঁ ইফালে আহিয়ে প্ৰগ্ৰাম চলি আছে ইফালে সৰু ল'ৰা এটাই গান গাই আছে ইমান ধুনীয়াকৈ আৰু সৰু ছোৱালী এজনী ইমান ধুনীয়াকৈ নাচিছিলে চাওকচোন বাৰু মাধুলিনে ইমানেই ভাল লাগে যিহেতু আমি অসমীয়া মানুহ ঢোল বিহু বুলি ক'লে মেইন আৰু ঢোল পেপাৰ মাধুলি থাকিব নোৱাৰোঁ গতিকে এইখিনি বহুত ভাল লাগিলে তাৰপিছত 9টামান বাজিলে আমি খাবলৈ আহিলোঁ মানে ভোক লাগিছে বহুত দিনতো ইমান ভালকৈ খোৱা নহ'ল যিহেতু এতিয়া আকৌ আমি এয়া খাবলৈ আহিলোঁ খানাত এয়া কি দিছিলে মাংস ভাত মানে পোলাও তাৰপিছত পুৰি এনেকৈ পাপৰ চালাড তাৰপিছত মিক্স চব্জি আকৌ ক্ষীৰ এনেকৈ দিছিলে তাৰপিছত এয়া আমি খাই বৈ ৰাতি ঘৰলৈ আহিলোঁ ৰাতি আকৌ ভিডিঅ' কৰাই নহ'ল বহুত ভাগৰো লাগিছিলে যিহেতু ৰাতি আহি তেনেকৈয়ে হৈ দিলোঁ সেইবাবে আকৌ নেক্সট ডে মই ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এয়া মই ৰাতিপুৱাই ঘৰৰ সাৰি মচি ল'লোঁ তাৰপিছত গা পা ধুই আহিলোঁ আহি আকৌ মই মন্দিৰৰ কামখিনি আগতে কৰি লওঁ মন্দিৰত ধূপ চাকি জ্বলাই লওঁ তাৰপিছতহে কিবা এটা খাওঁ নহ'লে মই একো নাখাওঁ যিমান দেৰি হ'লেও আগতে মই মন্দিৰৰ কামখিনি কৰি লওঁ এয়া মোৰ ধূপ চাকি দিয়া হৈ গ'ল তাৰপিছত এতিয়া আহিলোঁ পাকঘৰলৈ যিহেতু দেৰি হৈছিলে ৰুটি বনাই নাথাকিলোঁ আৰু এয়া কলা চাপৰি পিঠাই 2খন বনাই ল'লোঁ আৰু লাল চাহ অলপ বনাই লৈ ভালদৰে বহি চাহকাপ খাই ল'লোঁ চাহকাপ খাই উঠি মই আকৌ এয়া যোৱাকালি পিন্ধা কাপোৰ কানিবোৰ চব চিজিল লগাব আছে এইবিলাক কাম বন কৰি ল'ম তাৰপিছত আকৌ ভাত বনাব হ'ব এতিয়া প্ৰায় 10টা বাজিয়ে গ'ল আৰু মই 11টা বজাত ভাত বনামেই গতিকে ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ আহিছোঁ বাই বাই